নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকলে এবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলা, তোমালোকে যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা, তো তোমালোকৰ SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2025ৰ কাৰণে সহজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। তোমালোকে এইখন ভালদৰে গোটেইখন ক্লিয়াৰ কৰি লোৱা আৰু নিজৰ বহীত প্ৰথমতেই ভালদৰে লিখি লোৱা গোটেই কুৱেশ্যনকেইটা, ঠিক আছে। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা, যিহেতু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' লৈ আহোঁ। আৰু এটা মেইন কথা, তোমালোকে সমাজ বিজ্ঞানৰ বাদে কি ছাবজেক্টত ফেইল কৰিছা তোমালোকে কমেণ্ট বক্সত জনাবা, তেতিয়া মই নেক্সট ভিডিঅ'ত তোমালোকে সেইটো ছাবজেক্টৰ ওপৰত কুৱেশ্যন এনচাৰ ভিডিঅ' দিব পাৰিম, গতিকে তোমালোকে সেইটো জনাবা। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এইটো ভিডিঅ'ত ইংলিছ মিডিয়াম, আছামিজ মিডিয়াম আৰু হিন্দী, বাংলা সকলো ষ্টুডেণ্টে চাব পাৰিবা, যিহেতু এই কুৱেশ্যন পেপাৰখনত গোটেইকেইটা লেংগুৱেজে আছে, তোমালোকে ভালদৰে চাই লোৱা। তো এতিয়া আৰম্ভ কৰিছোঁ, লেটছ গ'। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকক প্ৰথমতে আহিছোঁ থিয়ৰী কুৱেশ্যনকেইটা, যিহেতু তোমালোকৰ 45টা MCQ আহে, সেই MCQ কেইটা দিয়া নাই। এবাৰ এইটো ভিডিঅ'ত 46টা থিয়ৰী দিয়া হৈছে, যিহেতু এবাৰ বহুতো ষ্টুডেণ্ট থিয়ৰীত ফেইল কৰিছে, সেইকাৰণে থিয়ৰী দিছোঁ। আৰু যদি তোমালোকক OMRখিনি লাগে, তেনেহ'লে তোমালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি এটা কমেণ্ট কৰি দিয়া OMR লাগে বুলি, তেনেহ'লে মই তোমালোকক দি দিম, ঠিক আছে। 46 নম্বৰ কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আছে যে স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা। পৰীক্ষাত আহিব যে স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰিবলৈ আহিব, তেতিয়া তোমালোকে 4 নম্বৰ পাই যাবা, 4টা পইণ্ট লিখি দিলে, ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল। তাৰপিছত 47 নম্বৰ কুৱেশ্যনটো কৈছে যে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? এইটো 3+1=4, অৰ্থাৎ 4 নম্বৰ কুৱেশ্যন। এইকেইটা 4 নম্বৰীয়া কুৱেশ্যন, তোমালোকে এইকেইটা খুবেই গুৰুত্বপূৰ্ণভাৱে চাবা, যিহেতু এইকেইটা কুৱেশ্যন আহিব। আৰু ইংলিছ মিডিয়াম ষ্টুডেণ্টসকলে ইংলিছখিনি চাই ল'বা, ঠিক আছে। আৰু বেংগলী মিডিয়াম আছে, হিন্দী সকলোখিনি মিডিয়ামৰ ইয়াত পোৱা যায়। তাৰ পাছৰ কুৱেশ্যনটো ইয়াত বুলি দি আৰু এটা কুৱেশ্যন আহিছে যে ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ কি কি আছিল? এইটো কুৱেশ্যন 4 নম্বৰ, পৰীক্ষাত তোমালোকে 4 নম্বৰ আহিব, ঠিক আছে। তোমালোকে এইটো কৰিব পাৰিবা। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে প্ৰথমতে কুৱেশ্যনটা লিখি লোৱা, তাৰপিছত মই এনচাৰখিনি কেনেকৈ পাবা তোমালোকক কৈ দিম। প্ৰথমতে তোমালোকে গোটেইকেইটা কুৱেশ্যন নোট কৰি লিখি লোৱা। 48 নম্বৰ কুৱেশ্যনটো হৈছে অসমত 1857 চনৰ পৰা 58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব লাগিব, ঠিক আছে। এইটো হৈছে 48 নম্বৰ কুৱেশ্যনটো। এইটো তোমালোকে 4 নম্বৰ আহিব পৰীক্ষাত, এইটো হৈছে লং কুৱেশ্যন। 49 নম্বৰ কুৱেশ্যনটো ইয়াত আহিছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। তো এই কুৱেশ্যনটো অলপ দীঘলীয়া কুৱেশ্যন হয়, 5 নম্বৰ কুৱেশ্যন পৰীক্ষাত এবাৰ আহিব, অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে তোমালোকে চাই ল'বা। ডিছকাছ দ্য ৰোল অফ এক্টিভিটিজ অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা, ঠিক আছে। এইটো ইংলিছত কৈ দিছোঁ মই। তাৰপাছৰ নেক্সট কুৱেশ্যনটো চাবা। কুৱেশ্যন পেপাৰখনৰ নেক্সট কুৱেশ্যনটো আহিলে যে ইয়াত দি আছে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। এইটোতো তোমালোকৰ 5 নম্বৰ পৰীক্ষাত আহিব, ঠিক আছে। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে ইংলিছখিনি চাই ল'বা, যিহেতু ইংলিছ আছামিজ সকলোতে কৈ থাকিলে ভিডিঅ'টো অত্যন্ত দীঘল হৈ যাব, সেইকাৰণে মই এটা লেংগুৱেজতে কৈ আছে, অসমীয়া লেংগুৱেজ, যিহেতু মোৰ চেনেলটো আছামিজ লেংগুৱেজৰ চেনেলে, সেইকাৰণে মই আছামিজতে কৰিছোঁ। ইংলিছসকলে ইংলিছ চাবা, বেংগলীসকলে বেংগলী আৰু হিন্দীসকলে হিন্দী। 5 নম্বৰ কুৱেশ্যনটো আহিলে ভাৰত যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। এইটো 3 নম্বৰ কুৱেশ্যন, 3 নম্বৰ, ঠিক আছে। ৰাইট ব্ৰিফলি অন দ্য কালচাৰ অফ য়োগা ইন ইণ্ডিয়া। এইটো 50 নম্বৰ কুৱেশ্যন চাব। আৰু এই 50 নম্বৰ কুৱেশ্যনটো বুলি দি আৰু এটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। তোমালোকে পৰীক্ষাৰ কাৰণে চিন্তা কৰিবই নালাগে, তোমালোকে যদি প্ৰথমটো কুৱেশ্যন নাজানে তেনেহ'লে দিয়া নেক্সট কুৱেশ্যনটো কৰিব পাৰিবা, ঠিক আছে। কিন্তু তোমালোকে 2টা কুৱেশ্যনে লিখি দিবা, 2টা কুৱেশ্যন লিখিলে যিকোনো এটা যদি ভুল হয়, যোনটো প্ৰথমত থাকিব সেইটো যদি ভুল হৈ যায়, ছেকেণ্ডটো আৰু তোমালোকে নেচাই, মানে ছেকেণ্ডটোত শুদ্ধ নিদিয়ে। 51 নম্বৰ কুৱেশ্যনটো হৈছে সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো একেবাৰে সহজ কুৱেশ্যন, তোমালোকে এইটো একেবাৰে সহজ, এইটো কুৱেশ্যনৰ এনচাৰটো মই ক'বই নালাগে, সম্পদ তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছা, তথাপিতো তোমালোকে চাই ল'বা, মই তোমালোকে কৈ দিম বাৰু, ঠিক আছে। 52 নম্বৰ কুৱেশ্যনটো হৈছে মাটি প্ৰদূষণ বুলিলে কি বুজা। যদি তোমালোকে থাকি গৈছে কুৱেশ্যনখিনি, তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা, যিহেতু মই স্পীড ক'ব পাৰোঁ অলপ, সেইকাৰণে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। যিহেতু স্পীড কৈছোঁ, মানে কম সময়ত গোটেইখিনি কুৱেশ্যন মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে স্পীড কৈছোঁ, তোমালোকে যদি থাকি গৈছে লিখি ল'বা ৰখাই লৈ। এই কুৱেশ্যনটো আহিছে যে 52 নম্বৰ কুৱেশ্যনটো 1+3, অৰ্থাৎ 1 নম্বৰ কুৱেশ্যন এটা ইয়াত আছে, আৰু লগতে 3 নম্বৰ কুৱেশ্যন এটা টেষ্ট কৰি দিয়া হৈছে, মাটি প্ৰদূষণ বুলিলে কি বুজা, মাটি প্ৰদূষণৰ কাৰণবোৰ চমুকৈ বৰ্ণনা কৰা। 1+3=4, 4 নম্বৰ কুৱেশ্যন। এইটো তোমালোকে চাবা, ভালদৰে লিখি ল'বা, ঠিক আছে। তাৰ পাছৰ নম্বৰ কুৱেশ্যনটো মই তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। 53 নম্বৰ কুৱেশ্যনটো আছে যে মহাদেশীয় বিজ্ঞাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বৰ্ণনা কৰা। মই যিহেতু মুখেৰে কৈছোঁ, মানে এটা কাৰণে তোমালোকৰ কিছুমান আখৰ তোমালোকে ধৰিব নোৱাৰিব পাৰা, ইয়াত যিহেতু কুৱেশ্যন পেপাৰৰ
যিটো কোৱালিটিটো ডাউন হয়, কিছুমানে ধৰিব নোৱাৰে পৰা, সেইকাৰণে মই মুখেও কৈ দিছোঁ, ঠিক আছে। যেনেদৰে এইটো আখৰ তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন একেবাৰে ধৰিব পৰা নাই। মহাদেশীয় বিজ্ঞাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বৰ্ণনা কৰা। ডেছক্ৰাইব হাউ টু কণ্ডিশ্যন অফ দ্য আৰ্থ ৱাজ ইন দ্য আৰ্লি ডেইজ একৰ্ডিং টু দ্য কণ্ডিশ্যনেল ড্ৰিফ্ট থিয়ৰী। তোমালোকে এইটো চাই ল'বা, ইংলিছ আৰু আছামিছত মই কৈ দিলোঁ, ঠিক আছে। আৰু এটা কুৱেশ্যন আছে যে ইয়াত এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ আছে, তোমালোকে চাই ল'বা 5 নম্বৰ কুৱেশ্যনটো, 5 নম্বৰ আপোনাৰ মাৰ্কছটো, ঠিক আছে। 54 নম্বৰ কুৱেশ্যনটো আহিলে এবাৰ, অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। এইটো তোমালোকে 5 নম্বৰ পৰীক্ষাত আহিব, ঠিক আছে। এইটো কুৱেশ্যন স্কিপ কৰি দিয়া হৈছে। বুলি দি আৰু এটা কুৱেশ্যন আছে, এইটো কুৱেশ্যন চাবা, লিখি ল'বা। অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয় কাৰণবোৰ কি কি? প্ৰাকৃতিক সম্পদ যি আমাৰ অসমত আছে, সেই অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ তোমালোকে লিখিব লাগিব, আৰু 5টা পইণ্ট লিখি দিলেই 5 নম্বৰ পাই যাবা। যিহেতু তোমালোকে এনেকুৱা ছ'চিয়েল ছায়েন্সৰ যিখিনি কুৱেশ্যন, সেই কুৱেশ্যনখিনি তোমালোকে পইণ্ট দি লিখিবলৈ চেষ্টা কৰিবা, তেতিয়া একদম গোটেই নম্বৰ পাবা। যদি তোমালোকে বহলাই লিখি থাকা 5 নম্বৰ তোমালোকে কেতিয়াও নোপোৱা। 5 নম্বৰ পাবা, কিন্তু বহুতখিনি লিখিব লাগিব, ঠিক আছে। তাতকৈ তোমালোকে ডাইৰেক্ট 5টা মেইন পইণ্ট 5টা বহাই দিবা। এনেই বোলে 5টা পইণ্ট জাহা তাহা এনেই ফাল্টুকৈ বহাই দিছা, সেইটো কিন্তু তোমালোকে নাপাবা। ভালদৰে যোনকেইটা কথা সোমোৱাই দিবা, সেই কথাকেইটা যদি গুৰুত্বপূৰ্ণ এই কুৱেশ্যনটোৰ লগত মিলে, তেনেহ'লে তোমালোকে 5 নম্বৰ ডাইৰেক্ট কাটি পাই যাবা, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ কুৱেশ্যনখিনি এইখিনিয়ে আছিলে, কুৱেশ্যন পেপাৰত কুৱেশ্যনখিনি এইখিনি। আৰু এতিয়া আহিলে মেইন কথাটো এনচাৰ। তো এই কুৱেশ্যনখিনি এনচাৰখিনি পাবলৈ হ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱাৰ লগে লগে মই তাত কুৱেশ্যনখিনি এনচাৰখিনি দি দিম। নহ'লে তোমালোকে এটা কাম কৰা, এই ভিডিঅ'টোত তলতে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰা এনচাৰ লাগে বুলি, ছাবস্ক্ৰাইব কৰি ল'বা। কিন্তু ছাবস্ক্ৰাইব কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ তোমালোকৰ কাৰণে, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সোমাই থাকোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। তাৰপিছত তোমালোকে কমেণ্ট দিবা যে এনচাৰ লাগে, তেতিয়া মই ছ'চিয়েল ছায়েন্সৰ এনচাৰ দিম। আৰু নেক্সট ভিডিঅ'ত মই ইংলিছৰ মই আগৰ যিখন কুৱেশ্যন পেপাৰ দিছিলোঁ, সেই আগৰ কুৱেশ্যন পেপাৰখনত মই কিছুমান কুৱেশ্যন দিছিলোঁ, কিন্তু এনচাৰখিনি দিয়া নাছিলোঁ। তাত মই কৈছিলোঁ যে কমেণ্ট বক্সত তোমালোকে জনোৱা এনচাৰ লাগে বুলি। তো মই নেক্সট ভিডিঅ'ত তাৰ এনচাৰখিনি লৈ আহিবলৈ চেষ্টা কৰিম, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল, আজিলৈ ভিডিঅ'টো ইমানে। তোমালোকে এইখন কুৱেশ্যন পেপাৰ চাই লোৱা, আৰু যদি তোমালোকক OMR চিট লাগে, তোমালোকক মই অলৰেডি ক'লোৱে, চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে কমেণ্ট বক্সত জনোৱা। মই কমেণ্ট চাই তোমালোকে চাম, ঠিক আছে। ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।